जिंदाबाद 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 जय हो जय हो जय हो जय हो एजेपी लॉन्गलेट एजेपी जिंदाबाद एजेपी जिंदाबाद एजेपी जिंदाबाद Lulun Gawat 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 जिंदाबाद AJP जिंदाबाद AJP जिंदाबाद AJP जिंदाबाद AJP जिंदाबाद সকলোকে আমাৰ আন্তৰিক সেৱা জনাই আমি আমাৰ সমবেত সংগীতটি পৰিৱেশন কৰিবলৈ ওলাইছোঁ।
ধন্যবাদ Uthi itu ira mo hamil 1 minute. Uthi tu uthi. Ore mobile se sab koi jabe. हाथों को पी गए लाइव कोई देते हुए बहुत आप ये कहो ये मुंह मार के স্বাগত স্বাগত প্রতীর্থ অসম জাতীয় পৰিষদৰ নৱনিৰ্বাচিত মাননীয় সভাপতি শ্ৰীযুত লুৰিণজ্যোতি গগৈ প্ৰমুখ্যে নৱনিৰ্বাচিত কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গ আমি আনুষ্ঠানিকভাৱে আদৰণি জনাইছোঁ। এইখিনিতে আমি এই ঠাইখন সম্পৰ্কে কিছু বক্তব্য ৰখাৰ প্ৰয়োজন বোধ কৰিছোঁ। আমি বৰ্তমান যিখিনি ঠাইত সমবেত হৈছোঁ এইখিনিয়েই শৰাইঘাটৰ ৰণস্থলী প্ৰখ্যাত আন্ধাৰুবালি। পূবে শুক্ৰেশ্বৰৰ ফুকন লাচিত বৰফুকনে মোগল সেনাপতি ৰাম সিংহৰ বিৰুদ্ধে নিৰ্ণায়ক যুদ্ধ কৰিছিল। পূবে শুক্ৰেশ্বৰ ঘাটৰ ঐতিহাসিক মন্দ্ৰাচল পৰ্বত য'ত কিছুদিন আগলৈকে উপায়ুক্তৰ বাসভৱন আছিল, সেই আছিল বিখ্যাত ইটাখুলি দুৰ্গ। লাচিতৰ সহ সেনাপতি ইছমাইল ছিদ্দিকী বাঘ হাজৰিকা ওৰফে বাঘ হাজৰিকা বুলি যাক আমি সকলোৱে জানো, সেই ইছমাইল ছিদ্দিকীয়ে মাজনিশা সংগোপনে লগৰীয়া সৈনিকৰ সৈতে আহি ইটাখুলিৰ মোগলৰ কামানসমূহত পানী ঢালি কামানবোৰ অকামিলা কৰি পেলাইছিল। অসমীয়া সেনাই ইটাখুলি দখল কৰি শৰাইঘাটৰ যুদ্ধ জয়ৰ আটাইতকৈ ডাঙৰ হেঙাৰ আঁতৰাবলৈ সক্ষম হৈছিল। এই ইটাখুলি দুৰ্গই আছিল শৰাইঘাটৰ যুদ্ধৰ আটাইতকৈ ডাঙৰ হেঙা। এই আন্ধাৰুবালিত লাচিতে বালিগড় আৰু লুইতৰ পানীগড় সাজি ৰাম সিংহক দিশহাৰা কৰি পেলাইছিল। বিশ্বৰ সামৰিক ইতিহাসত এনে ৰণকৌশলৰ উদাহৰণ পাবলৈ নাই। শৰাইঘাটৰ যুদ্ধ অকল সামৰিক যুদ্ধ নাছিল, শক্তিশালী মোগলৰ বিৰুদ্ধে এক মানসিক যুদ্ধতো লিপ্ত হ'বলগীয়া হৈছিল লাচিত বৰফুকন। প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী আছিল লাচিত বৰফুকন, আৰু সেই লাচিত বৰফুকনেই এই মানসিক যুদ্ধটো মোগল সেনাপতি ৰাম সিংহক সম্পূৰ্ণভাৱে পৰাভূত কৰিবলৈ সক্ষম হৈছিল। আজিও আমি এক শক্তিশালী প্ৰতিপক্ষৰ বিৰুদ্ধে অসমীয়া আৰু অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজনৈতিক আৰু মানসিক যুদ্ধৰ বাবে প্ৰস্তুত হৈছোঁ। আজি গতিকে এই আন্ধাৰুবালিত সমবেত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃবৰ্গকে ধৰি সকলো সদস্য আৰু তাৰ উপৰি অসমক ভাল পোৱা সমূহ জনসাধাৰণলৈ সেয়েহে এই বীৰ যোদ্ধা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত সকলোকে বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ আমাৰ এই অনুষ্ঠানটো আমি যথেষ্ট দীঘলীয়া নকৰোঁ। আমাৰ মূল মধ্যমণি আজি আমাৰ নৱনিৰ্বাচিত সভাপতিৰ সম্বৰ্ধনা অনুষ্ঠান। সেয়েহে আমি এই সম্বৰ্ধনা অনুষ্ঠানৰ প্ৰথমেই আমি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে
যি পৰামৰ্শদাতা সমিতি গঠন কৰি দিছিল সেই পৰামৰ্শদাতা সমিতিত থাকি আৰু তাৰ পাছত এক ৰাজনৈতিক সংগ্ৰামৰ সূচনা কৰাৰ কাৰণে নিজেই কান্ধত ভাৰ পাতি লৈ পেলাই আজি আমাৰ এই পৰিস্থিতিত আমাক যিসকলে উপনীত কৰালে তাৰ ভিতৰত ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু অধ্যাপক বসন্ত ডেকা ডাঙৰীয়া এই দুয়োগৰাকীয়ে মুখ্য আহ্বায়কৰ দায়িত্ব পালন কৰি তেখেতসকলে সংগঠনক খুব কম সময়ৰ ভিতৰতে আজিৰ পৰিস্থিতিত উপনীত কৰাবলৈ সক্ষম হৈছে। গতিকে মই পোনপ্ৰথমেই আমাৰ শিক্ষাগুৰু মাননীয় ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু অধ্যাপক বসন্ত ডেকা ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ দুয়োগৰাকী শিক্ষাবিদক আমি আদৰণি জনাবৰ বাবে দলৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া জগদীশ ভূঞা ডাঙৰীয়াই ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্যক আনুষ্ঠানিকভাৱে আজি এই সভাস্থলীত আদৰণি জনাইছে আৰু ইয়াৰ পিছত অধ্যাপক বসন্ত ডেকা ডাঙৰীয়াক আদৰণি জনাইছে। এতিয়া মই খুব চমুকৈ ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্য ডাঙৰীয়াক পোনপ্ৰথমে বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আন্ধাৰুবালিত সমবেত হোৱা সদৌ ৰাইজলৈ নমস্কাৰ জনাইছোঁ। বিশেষ ক'বলগীয়া নাই, আপোনালোকে সকলোৱে লুৰিণৰ বক্তব্য শুনিবলৈ ৰৈ আছে, গতিকে লুৰিণ অলপ পিছতে ক'ব। এটাই কথা কওঁ খালি, এতিয়া সমগ্ৰ অসমৰ ৰাইজৰ আশা লুৰিণজ্যোতি গগৈ আৰু এই আন্ধাৰুবালিত য'ত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত আমি থিয় হৈ আছোঁ, লাচিত বৰফুকনে সোঁ হাতেৰে হেংদান ধৰিছে আৰু বাওঁ হাতেৰে অসম আৰু অসমীয়াৰ শত্ৰুবিলাকক সাৱধান কৰি দিছে যে তহঁত আহিবি, তহঁতকো কচুকটা দিম। গতিকে আমি এতিয়া লুৰিণজ্যোতি গগৈক সভাপতি হিচাপে লৈ আমি অসমৰ সমূহ জনসাধাৰণ, অসমীয়া মানুহ, ইয়াত থকা সমূহ খিলঞ্জীয়া জনগোষ্ঠী, ইয়াত থকা সকলো ভাৰতীয় নাগৰিকৰ হৈ আমি এতিয়া এখন যুদ্ধ আৰম্ভ কৰিব খুজিছোঁ। তাত হ'ল লুৰিণজ্যোতি আমাৰ সকলোৰে আশা আৰু ভৰসাৰ স্থল, আৰু আমি এই ব্ৰহ্মপুত্ৰৰ পবিত্ৰ আন্ধাৰুবালিত থিয় হৈ আজি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ এই আশা ফলৱতী হওক। ধন্যবাদ। ভট্টাচাৰ্য ছাৰক আন্তৰিক ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছত অধ্যাপক বসন্ত ডেকা ছাৰক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ইয়াত সমবেত সকলোকে শুভেচ্ছা জনালোঁ, অভিনন্দনো জনাইছোঁ। মোৰ মাতটো অলপমান বেয়া হৈ আছে, সেইটোৰ কাৰণে ক্ষমা কৰিব। ডক্টৰ ভট্টই যিষাৰ কথা ক'লে, লাচিতৰ প্ৰতিমূৰ্তি, এই প্ৰতিটো মূৰ্তি যেতিয়া শিল্পী বীৰেণ সিংহই প্ৰস্তুত কৰি থাকে, মই প্ৰায় সদায় গৈছিলোঁ। মই দুমূৰ্তিটো বনোৱাৰ পৰা তাৰ ওপৰত মাটিৰ লেপ, ফাইবাৰ গ্লাছৰ লেপ, প্ৰতিটো স্তৰৰ মই সাক্ষী।
অলপ দূৰৰ পৰা সেই মুখৰ যিটো চিঞৰ, লাচিত বৰফুকনৰ যিটো চিঞৰ, দূৰৰ পৰা সেইটো ধৰিব নোৱাৰি। আৰু ওচৰৰ পৰা চোৱাৰ ব্যৱস্থাটো আমাক কৰি দিয়া নাই। গতিকে প্ৰতিটো মূৰ্তি ইমান সুন্দৰ, কিন্তু মনত ইমান দৃঢ়তা, সেই মনৰ দৃঢ়তাখিনি আমি দূৰৰ পৰা ধৰিব নোৱাৰোঁ। অত্যন্ত উৎসাহজনক, আমাক সকলোকে অনুপ্ৰেৰণা যোগাব যদিহে আমি মুখৰ ভাজ ভংগী আৰু নিজৰ দেশক ৰক্ষা কৰিবৰ কাৰণে যি প্ৰতিশ্ৰুতি, সেইটো ওচৰৰ পৰা চাবলৈ পালে আমি আৰু ভাল পাম। আৰু ৰাজীৱ ভট্ট আৰু ইয়াৰ মহানগৰ সমিতিয়ে যিখিনি ঠাই বাছি ল'লে, সেই নিৰ্বাচনটোৰ কাৰণে আমি খুব সুখী। আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু সেইকাৰণে কৈছিলোঁ আমি একেলগে কাম কৰোঁ। সেই দিনটোৰ পৰা হয়তো আজি 4 মাহ 5 মাহ, সেই দিনটোৰ পৰা আজি এই দিনটোলৈ আমাৰ পৰিক্ৰমাটো কিন্তু একেবাৰে সৰু নহয়, ছুটিও নহয়। আৰু আমি গোটেই ৰাজ্যখনতে মই আৰু ভট্টই অকলে কাম কৰিছোঁ তেনে নহয়। আমাৰ এখন ৰাজ্যিক কমিটি আছিল, বহু সদস্য ইয়াত উপস্থিত আছে। সকলোৱে আমি দিনে নিশাই কাম কৰিছিলোঁ, প্ৰায় 3 মাহ, প্ৰায় 100 দিন। আৰু তাৰ প্ৰতিশ্ৰুতিত আজি আমি ইয়াত থিয় হৈছোঁ। আৰু আমি সকলোৱে নিজকে নিজৰ মনতে, তাৰমানে আমাৰ কিছু আমি ডিচিপ্লিনৰ খাতিৰত আমি এটা অনুষ্ঠান পৰিচালনাৰ নীতি হেৰি কৰিছোঁ। গতিকে নিজে নিজে কোনেও মঞ্চত যাতে উঠি নাহে। আন্ধাৰুবালিৰ ঐতিহাসিক এই স্থানত সমবেত শ্ৰদ্ধা সংগ্ৰামী ৰাইজ, তুলি নামনি অসমতো আমি দলৰ সংগঠন সম্প্ৰসাৰণ কৰি থকাৰ সময়তেই দলৰ সভাপতি গুৱাহাটী প্ৰৱেশ, আৰু সেই মুহূৰ্তত গুৱাহাটীৰ পৰাই সমগ্ৰ অসমত আমাৰ ৰাজনৈতিক সংগ্ৰামৰ বুনিয়াদ বিস্তাৰিত কৰাৰ সংকল্প লৈ আন্ধাৰুবালিত আজি আমি সমবেত হৈছোঁ। জাতীয় পৰিষদৰ সংকল্প জাতীয় জনসাধাৰণৰ হৃদয়ত প্ৰতিষ্ঠা কৰাৰ বাবে। সন্মুখত অসমৰ বজ্ৰবীৰ্য প্ৰতীক লাচিত বৰফুকন, যিজন লাচিত বৰফুকন আমাৰ স্বাভিমানৰ প্ৰতীক, আমাৰ মৰ্যাদাৰ প্ৰতীক, অসমীয়া জাতি সত্তাৰ পৰিচয়। এই ঠাই টুকুৰাত থিয় দি এটা কথা আমি দৃঢ়তাৰে সকলো অনুভৱ কৰা উচিত যে অসমীয়া জাতি সত্তাৰ অসম ভূমিত বসবাস কৰা সকলো ভাষা ধৰ্মৰ লোকৰ মাজত অসমত বসবাস কৰা, অসমক মাতৃভূমি বুলি ভবা প্ৰতিজন মানুহৰ ওপৰত ৰামসিংহ স্বৰূপ মোগল সেনাপতিসকলে দীৰ্ঘকাল নিৰন্তৰ যি নিৰ্যাতন চলাই আহিছে, তাৰ বিৰুদ্ধে, সেইসকল ৰামসিংহৰ বিৰুদ্ধে আন্ধেৰুবালিৰ পৰা অসম জাতীয় পৰিষদৰ আহিব লগা দিনৰ যুদ্ধ ঘোষণা কৰিছোঁ। আমি জানো যে মোগল আজি অসমত নাই, কিন্তু অসমৰ জাতীয় সত্তাক পদাঘাত কৰি ৰামসিংহৰ স্বৰূপে দিল্লীৰ শাসনত থকাসকলে দীৰ্ঘদিন ধৰি নিৰন্তৰভাৱে অসমে জাতি সত্তাৰ স্বাভিমানক পদাঘাত কৰি আছে। আৰু সেই স্বাভিমানক পদাঘাত কৰা কাৰ্য ব্যৱস্থা অসমৰ স্বাভিমানী মানুহে কোনো কাৰণতে মানি নলয়। আমি অসমৰ চৰকাৰখনত যিসকলে জাতি মাতি ভেটি ৰক্ষাৰ ঠিকা গ্ৰহণ কৰি দিছপুৰৰ চৰকাৰত বহিছিল, তেখেতসকল আমাৰ এটা আহ্বান আছিল। এতিয়া সময় উকলি গ'ল। আমি কৈছিলো কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী আসনত বহি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুজৰাটী জাতীয়তাবাদ কৰি আছে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমীয়া স্বাভিমানক প্ৰতিনিধিত্ব কৰি আপুনি দিছপুৰত বহি আছে। সেই আসনখনত বহি অসমীয়া স্বাভিমানক প্ৰতিনিধিত্ব কৰক। লাচিত বৰফুকনৰ সহ্য বীৰ্য প্ৰতিফলিত হোৱা উচিত মুখ্যমন্ত্ৰী আসনখনত থকা ব্যক্তিজনৰ শৰীৰৰ কাৰ্যত। লাচিত বৰফুকন হ'ব পৰা নাই, অন্ততঃ পুৰু হ'বলৈ চেষ্টা কৰক।
বন্দিত্বৰ অৱস্থাত যিজন মানুহে ক'ব পাৰে যে মই এজন ৰজাৰ দৰে ব্যৱহাৰ পাব বিচাৰো, সেই স্বাভিমান যিজন মানুহৰ নাই, যিসকল মানুহৰ নাই, সেইসকল মানুহে জাতীয় স্বাভিমানক প্ৰতিনিধিত্ব কৰাৰ দিশবোৰত চৰকাৰত বৰ অধিকাৰো নাই। অসমত বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোকে বসবাস কৰে। অসমত যিসকলে নিজৰ জন্মভূমি আৰু মৃত্যুভূমি বুলি গ্ৰহণ কৰে, অসমত যিসকলে নিজৰ মাতৃভূমি বুলি গ্ৰহণ কৰে, এই প্ৰতিজন ব্যক্তিৰ প্ৰতি আমাৰ উদাত্ত আহ্বান যে সকলো সন্মিলিতভাৱে অসমীয়া জাতি সত্তাক প্ৰতিষ্ঠা কৰিব লাগিব। যিদিনাখনলৈকে অসমত হিন্দু মুছলমান পৰিচয় থাকিব, যিদিনাখন অসমত হিন্দী ভাষী বংগভাষীৰ পৰিচয় থাকিব, সেই দিনাখনলৈকে অসমীয়া জাতি সত্তাক বাৰে বাৰে দিল্লীৰ ৰামসিংহসকলে পতাঘাত কৰি থাকিব। আমি এবাৰলৈ সকলো সিদ্ধান্ত লওঁ যে আমি কোনো হিন্দু নহয়, কোনো মুছলমান নহয়, কোনো বিহাৰী নহয়, কোনো বেংগলী নহয়, কোনো মাৰোৱাৰী নহয়, আমি অসমবাসী, আমি অসমীয়া। এই পৰিচয়লৈ থিয় দিয়ক। অসমীয়া জাতি সত্তাক আঘাত কৰা অধিকাৰ, শক্তি, সাহস কোনো ৰামসিংহৰ বংশধৰসকলৰ দিল্লীত থকা বংশধৰসকল নাথাকিব কেতিয়াও। অসমীয়াৰ স্বাভিমান, অসমীয়াৰ মৰ্যাদা প্ৰতিষ্ঠাৰ কৰাৰ বাবে আমি অংগীকাৰবদ্ধ। কাৰণ আমি অসমীয়া জাতি সত্তাৰ বাবে, অসমৰ মাটি আৰু মানুহৰ বাবে ক্ষমতা এৰিব পৰা শক্তি আৰু সাহস আমাৰ আছে। আমি সেই মানুহবিলাকে এই দলৰ নেতৃত্ব লৈ আছো। যিসকলে মাটি আৰু মানুহৰ বাবে ক্ষমতা এৰিব পাৰে, তেওঁলোকতকে ক্ষমতাৰ বাবে মাটি আৰু মানুহ এৰিব পৰা ব্যক্তিসকল কোনো কাৰণতে ডাঙৰ আৰু শক্তিশালী হ'ব নোৱাৰে। আমি যুঁজিম আৰু আমি জিকিম, এই আমাৰ সংকল্প। আন্ধাৰীবালিৰ পৰা আজি সন্ধিয়া সময়ত সকলো ৰাইজৰ চৰণত শিৰণত কৰি আমি আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাই আহ্বান জনাব বিচাৰিছো যে সকলোৱে আমাক আশীষ দিয়ক, আগুৱাই আহক আৰু আমি অসমীয়া জাতীয় সত্তাৰ স্বাভিমান আপোচবিহীনভাৱে অসমত প্ৰতিষ্ঠা কৰিবলৈ সংকল্পবদ্ধ। ধন্যবাদ। জয় আই অসম। আমি আমাৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ আজিৰ মূল কাৰ্যসূচীলৈ আহিব বিচাৰিছোঁ। তাৰ আগতে আমাৰ মাজত উপস্থিত থকা আমাৰ যিসকল কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে, তেখেতসকলৰ ইতিমধ্যে আমি আনুষ্ঠানিকভাৱে আদৰণি জনাইছোঁ, কিন্তু তেখেতসকলৰ আমি নামসমূহ কোৱা নাছিলোঁ, আমি নামসমূহ কৈ দিব বিচাৰিছোঁ। আৰু পদবী অনুযায়ী নহয়, আমাৰ ইয়াত তেখেতসকলে বহি থকা আমাৰ ধৰণে ইয়াত লিখি আনিছে, গতিকে সেই ক্ষেত্ৰত কিবা দায় দোষ থাকিলে সকলোৱে মৰিখন কৰিব বুলি অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ উপসভাপতি প্ৰদীপ কুমাৰ ফুকন, উপসভাপতি ৰবীন দত্ত, উপসভাপতি প্ৰদীপ ৰঞ্জন কৰ, ইমদাদ হুছেইন উপসভাপতি, শিখৰ শৰ্মা, ডক্টৰ শিখৰ শৰ্মা উপসভাপতি, লাকিমণি বৰুৱা জইণ্ট ছেক্ৰেটাৰী, লুচি নেওগ জইণ্ট ছেক্ৰেটাৰী, মৈত্ৰী প্ৰিয়দৰ্শিনী শৰ্মা জইণ্ট ছেক্ৰেটাৰী, ৱাহিদুৰ খণ্ডকাৰ সাংগঠনিক সম্পাদক, প্ৰিন্স ফাইজুল হক যুটীয়া সম্পাদক, কমলেশ ডেকা যুটীয়া সম্পাদক, অমৃত খাটনিয়াৰ অমিতাভ বৰঠাকুৰ মুখপাত্ৰ, চন্দ্ৰপ্ৰকাশ শৰ্মা জইণ্ট ছেক্ৰেটাৰী, চিত্তৰঞ্জন বসুমতাৰী সম্পাদক, ৰাজু ফুকন সম্পাদক, হৰেণ চুতীয়া উপসভাপতি, জিয়াউৰ ৰহমান মুখপাত্ৰ, পাৰ্থপ্ৰতিম বেজবৰুৱা সাংগঠনিক সম্পাদক, বাণী দাস সম্পাদক, অচ্যুত শইকীয়া সাংগঠনিক সম্পাদক, উপেন ৰাজুনাথ মুখপাত্ৰ, ৰাজীৱ ভট্টাচাৰ্য সম্পাদক মই নিজে, সুবীৰ মেচ যুটীয়া সম্পাদক, অভিজিৎ কমল ভূঞা মুখপাত্ৰ, অমিতাভ বৰঠাকুৰ মুখপাত্ৰ, এবাৰ কৈছোঁ অমিতাভ বৰঠাকুৰৰ নাম। আমাৰ যিসকল কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ইয়াত উপস্থিত আছে, সকলোৰে আমি ইয়াত পৰিচয় কৰাই দিলোঁ। এতিয়া আমাৰ মূল কাৰ্যসূচী, আমাৰ আজিৰ
এই অনুষ্ঠানটোৰ মধ্যমণি অসম জাতীয় পৰিষদ দলৰ নৱনিৰ্বাচিত সভাপতি মাননীয় শ্ৰীযুত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। ভিডিঅ'টো কৰি এতিয়া আমাৰ মাননীয় সভাপতি তেখেতক সম্বৰ্ধনা জনাব। পোনপ্ৰথমে আজিৰ আমাৰ আয়োজক উদ্যোক্তা কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলা। মই পোনপ্ৰথমে কামৰূপ মহানগৰ জিলাৰ পৰা ডক্টৰ মহেন্দ্ৰ গগৈ, বিকাশ নাৰায়ণ শৰ্মা, তোমাৰ যদি ইয়াতে মই বহোঁ কেইটা টুকুৰা হ'ব? এখন চেলেং চাদৰ, এখন আৰনাই আৰু এখন কিতাপ সৈয়দ আব্দুল মালিকে ৰচনা কৰা ধন্য নৰ তনু ভাল। এই কিতাপখন ইয়াৰ পাছত কামৰূপ গ্ৰাম্য জিলাৰ তৰফৰ পৰা মই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এয়া কৰুণাকান্ত শৰ্মা, দিবাকৰ শৰ্মা, সঞ্জীৱ মহন্ত, মজিবুদ্দিন আহমেদ আৰু দেৱজিৎ গোস্বামী এখেতসকলে কামৰূপ গ্ৰাম্য জিলাৰ পৰা আদৰণি জনাইছে। এখন শৰাই, এখন আৰনাই আৰু এটি জাপি। ইয়াৰ পাছত আমাৰ জাতীয় মহিলা শক্তিৰ তৰফৰ পৰা আমাৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ তৰফৰ পৰা আমাৰ নৱনিৰ্বাচিত সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক সম্বৰ্ধনা জনাব। মামনি তালুকদাৰ চৌধুৰী, আমার পুতুলি কায়স্থ প্রমুখে আমার জাতীয় মহিলা শক্তির সদস্য আৰু বিষয়ববীয়াসকলে আদৰণি জনাইছে। আমাৰ মাজত আমাৰ আব্দুল হাসিব এগৰাকী সম্পাদকৰ নাম বোলে কোৱা নহ'ল। আমাৰ সৰু ইয়াত হেৰি কৰে আমাৰ আব্দুল হাসিব উপস্থিত আছে। আমাৰ সম্পাদক তেখেত হুজাইৰ খুব সক্ৰিয় কৰ্মী, অধিবক্তা, ব্যৱসায়ী। ইয়াৰ পাছত আমাৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাব। আমাৰ যিসকল সম্বৰ্ধনা হৈছে সম্বৰ্ধনা উঠি অহা বাটটো মুকলি কৰি দিয়ক। আমাৰ উঠি অহা বাটটো অলপ খালী কৰি দিলে
তেতিয়া আমাৰ মানুহবিলাক অহাত সুবিধা হয়। ইয়াৰ পাছত তাৰমানে এটা আমাৰ যথেষ্ট আমাৰ বহুতো সদস্যই আমাক ব্যক্তিগতভাৱে তেতিয়াৰ পৰা কৈ আছে যে তেখেতসকলে সম্বৰ্ধনা জনাব বিচাৰে। গতিকে আমাৰ 30 নম্বৰ 23 নম্বৰ ৱাৰ্ড আছিল নেকি আমাৰ অভিনেতা আমাৰ ৰবীন ডেকা ডাঙৰীয়া সভাপতি, তেখেতেও মোক বহুতবাৰ কৈছে, অনুৰোধ জনাইছে। গতিকে আহক, এই সংগ্ৰামখন যিহেতু একেলগে যুঁজিবই লাগিব, গতিকে সীমান্ত শেষ হয় গোটেই এনেকৈ তাহলে সীমান্ত শেষ হয় মোৰ আঁতৰি লাগিব ন কি লাগে ৰজন বনকা দাঁতিৰ আছে না কেনেকুৱা আমাৰ মাজত উপস্থিত আছে আমাৰ সম্পাদক অমল ডেকা, তেখেতৰ নামটো ঘোষণা কৰা হোৱা নাছিল, তেখেত ইয়াত পিছফালে আছে হয়তো। ইয়াৰ পাছত ৰাজস্থান ফাউণ্ডেশ্যনৰ তৰফৰ পৰা, যিহেতু এইটো আমাৰ ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান, গতিকে আমাৰ দলেই নহয়, আমাৰ দলৰ শুভাকাংক্ষী, অসমক ভাল পোৱা জাতীয় বীৰ বহুত আছে আমাৰ যি শুভাকাংক্ষী, তেখেতসকলৰ তৰফৰ পৰা এতিয়া ৰাজস্থান ফাউণ্ডেশ্যনৰ তৰফৰ পৰা মনোজ জালান, জগদীশ হৰলালকা আৰু সঞ্জয় জালান মিণ্টুৱে আমাৰ সভাপতি গৰাকী এয়া আদৰণি জনাইছে, সম্বৰ্ধনা জনাইছে। ইয়াৰ পাছত ভাৰতীয় গণ পৰিষদ দল, এই ভাৰতীয় গণ পৰিষদ দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাব বিচাৰিছে আমাৰ দলৰ সভাপতি। মই তেখেতসকলৰ শ্ৰীযুত সুবিমল বিশ্বাস, ফাউণ্ডাৰ প্ৰেচিডেণ্ট ভাৰতীয় গণ পৰিষদ, ডক্টৰ অভিজিৎ চক্ৰৱৰ্তী, শ্ৰীযুত অনুতোষ চৌধুৰী, শ্ৰীযুত সুৰজিৎ চক্ৰৱৰ্তী, প্ৰদীপ আগৰৱাল, শ্ৰীযুত নিতাই ঘোষ, জয়া মুখাৰ্জী, জ্যোতিষ মুখাৰ্জী, শ্যামল দত্ত, গোপাল দত্ত আৰু ময়ূক দেৱ, তেখেতসকলক আমাৰ সভাপতিগৰাকীক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ মাজতে আমাৰ আৰু গুৱাহাটীৰ সদস্য আমাৰ তৰুণ দত্ত, তেখেতেও সম্বৰ্ধনা জনাব বিচাৰিছে। আমাৰ লক্ষ্যধৰ কুমাৰ আৰু এতিয়া নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাংস্কৃতিক পৰিষদৰ পৰা মৃণাল কান্তি সিংহ, তেখেত সাধাৰণ সম্পাদক নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাংস্কৃতিক পৰিষদৰ। ইয়াৰ পাছত আমাৰ বৰপেটা জিলা সমিতিৰ হৈ নিতুল পাটোৱাৰী আৰু শুকুৰ আলী।
বৰপেটা জিলা কমিটিৰ নিতুল পাটোৱাৰী আৰু চুকুৰ আলী, হাজোৰ যুৱ সমাজৰ তৰফৰ পৰা অধিবক্তা শ্বাহিদ খান, নলবাৰী জিলা কমিটিৰ তৰফৰ পৰা শৰৎ কলিতা, আমাৰ সম্বৰ্ধনা যদি আমি চলাই থাকোঁ বহুত দীঘলীয়া হৈ যাব, কিন্তু আমি জানো যে আপোনালোক সকলোৰে, মোৰ নিজৰো এই মঞ্চত আৰু থিয় হৈ থকাৰ মন নাই। আমাৰ বাইদেউ কেইগৰাকীমান আছে, তেখেতসকলেও দিব বিচাৰে।